মই বাৰ্বি বৰুৱা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আৰু নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ। মাছ আৰু কেঁচা হালধি পাতেদি কেনেকৈনো বনাওঁ আহকচোন, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাছখিনি একদম সৰু সৰু মাছ, চব মিক্স হৈ আছে। কি মাছ আছে নাজানো আৰু চব মিক্স সেইখিনি মাছ। আৰু এই আদা নহৰু পেষ্ট এচামুচ লৈছোঁ, জলকীয়া 3টা লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ। আৰু এয়া হৈছে হালধি পাত। এইখিনি মই সৰু সৰুকৈ কাটি ল'ম। এতিয়া মই টেৱাখন পাতি লৈছোঁ। এই টেৱা মানে এখন কেৰাহী টাইপৰে হয়, বেছি সৰু নহয় আৰু বেছি ইমানো ডাঙৰো নহয় আৰু জোখত। মই এইটো পাতি লৈছোঁ। এতিয়া মই ইয়াত মাছখিনি দি দিম। গেছটো মই একদম ল' কৰি দিম। এতিয়া মই ইয়াত হালধি আৰু অকণ দি দিম। হালধি সানি থোৱা আছিলে যিহেতু, বেছি নিদিওঁ, অকণমান দিম। সোৱাদ অনুসৰি নিমখ দিম। আৰু ইয়াত মই এতিয়া অকণমান পানী দিম। এতিয়া মই গেছটো হাই কৰি দিছোঁ। এইখিনি উতলিবলৈ দিম এতিয়া অলপমান। প্ৰায় উতলিছে। এতিয়া মই ইয়াত এইখিনি চব দি দিম। এয়া হালধি পাত এনেকৈ কাটি থৈছিলোঁ, সকলোবোৰ দি দিম। এতিয়া ভালদৰে এবাৰ লৰাই দিম। শেষত নেমু অকণ চেপি দিম। খাই কিছু মজা লাগিব, যিহেতু একদম পূৰা গৰম পৰিছে আৰু পানী দিয়া ভাতৰ লগততো ক'বই নালাগে, আৰু টেষ্টি লাগিব খাই। এইখিনি উতলি থাকিবলৈ দিম। ঢাকনিয়ে ঢাকি দিম। এয়া ঢাকি দিলোঁ। এতিয়া এইখিনি উতলিবলৈ দিম। গেছটো পূৰা হাই কৰি থৈছোঁ। এইখিনি প্ৰায় হ'লেই আৰু পূৰা ভাপতে সিজিলে। এতিয়া মই ইয়াত শেষত মই এতিয়া মান ধনিয়া পাত দি দিম। গোন্ধটো ধুনীয়া লাগিব। এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগিব খাই। ভিডিঅ' চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।